মানে সেক্রেটারিক মই খবর লবলে দিছো আর হাউসটো মই 10 মিনিটের কারণে এডজন করা হল আমি আপোনাক এটা এখন চিঠি প্ৰেৰণ কৰিছিলোঁ আমাক ডেপুটি স্পিকাৰক সদনৰ বাহিৰত মাৰিলে এইটো এটা পুলিচ কেছ হ'ব গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ সঁচা নিচা চাবৰ কাৰণে আপুনি পুলিচক কেছটো দি দিয়ক আমি তদন্ত নিশ্চয় মই সেইকাৰণে অলৰেডি নিৰ্দেশ দিছোঁ আমাৰ বিষয়া কথাটো কি হৈছে কাৰণ এইটো এজন আমাৰ ডেপুটি স্পিকাৰ এজন জনজাতীয় লোক আৰু এটা সন্মান দিয়া হয় কাৰ্বি জনগোষ্ঠী বা আমাৰ কাৰ্বি পাহাৰৰ তেখেত গাৰো জনগোষ্ঠীৰ লোক কাৰ্বি পাহাৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে যদি সদনৰ বাহিৰত মাৰপিট কৰা বুলি যিটো কথা ওলাইছে মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি পুলিচক তদন্ত কৰিব দিয়ক আমি এফআইআৰ এখন ৰেজিষ্টাৰ কৰি আমি তাৰ ওপৰত কেছ ল'ম সঁচা মিছা যি হয় দেখা মই সদনৰ সীমাৰ ভিতৰতহে ইয়াত প্ৰিভিলেজ থাকে বিল্ডিংটোৰ বাহিৰত এই হাউচটোৰ বাহিৰত যোৱাৰ লগে লগে ইট ইজ এ পুলিচ কেছ ইয়াত যদি কিবা হয় এইটো হাউস কমিটি দৰজাৰ বাহিৰত যোৱাৰ লগে লগে পুলিচ কেছ আৰু অধ্যক্ষ মহোদয় যেহেতু আপোনাৰ কেম্পাছত হৈছে আপোনাক মই ৰিকুৱেষ্ট কৰিম যে আপুনি এফআইআৰ এখন দিয়ক বাকি আমি তদন্ত জনজাতীয় লোক চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোকক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াত সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ ওদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিসাবত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিও ট্ৰাইবেল মানুহৰ গাত হাত দিও সেই সমাজখনে বেয়া পায় নহয়